মোৰ নাম শ্ৰী জুইন বৰদলৈ। মোৰ ঘৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ জাগিৰোড পশ্চিম নগৰত। মই গুৱাহাটী স্পৰ্ট এছ'চিয়েশ্যনে যি এক্সপ'ৰ্টছৰ ট্ৰিপ ডুবাইলৈকে ফুটবল ট্ৰেইনিংলৈকে লৈ যাব 17জন খেলুৱৈ, তাৰে ভিতৰত মই এজন। ডুবাইৰ পৰা যাতে মই ভালে কুশলে প্ৰশিক্ষণ লৈ আহিব পাৰোঁ, তাৰ বাবে অসমৰ ৰাইজে আশীৰ্বাদ কৰে যেন। গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে চিলেকশ্যন কৰা আণ্ডাৰ-19ত ফুটবল খেলি থকা 17গৰাকী খেলুৱৈ তেওঁলোকে কাইলৈ পুৱাৰ ভাগত দিল্লীলৈ ৰাওনা হ'ব। দিল্লীৰ পৰা ডুবাইলৈ নিব, প্ৰশিক্ষণ দিয়াৰ এটা প্লানিং তেওঁলোকে কৰিছে। তেওঁলোক প্ৰশিক্ষণ দিব ডুবাইত নি, আৰু এই 17গৰাকী খেলুৱৈৰ ভিতৰত আমাৰ জিৰণ বৰদলৈ চিলেকশ্যন হৈছে। তেওঁ হৈছে জাগিৰোড পশ্চিম নগৰৰ নিবাসী। তেওঁৰ পিতৃ স্বৰ্গীয় হিন্দু বৰদলৈ, আৰু তেখেতে খুব কষ্ট কৰি আজি এই পৰ্যায়ত আহি পাইছে। আমি আশা কৰিছোঁ যে ইন ফিউচাৰ ভৱিষ্যতলৈ তেওঁ যদি আকৌ অকল আণ্ডাৰ-19 নহয়, তেওঁ অসম তথা ভাৰতৰ পিছলৈ যদি ইণ্টাৰনেশ্যনেল প্লেয়াৰ যাতে হৈ পেলাই খেলিব আহিব পাৰে, আমি তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আৰু তেখেতক তিৱা ফালিৰে আমি সম্বৰ্ধনা জনাব আহিছোঁ। আৰু এই সম্বৰ্ধনা এইটো আমাৰ তিৱাৰ গৌৰৱ। মই ভাবোঁ আমি আশাবাদী যে তেওঁ কেৱল তিৱাৰ নহয়, অসম তথা ভাৰতৰ এজন প্ৰতিষ্ঠিত খেলুৱৈ হিচাপে তেওঁ যদি ওলাই আহে, আমি সেইবাবে সেই মনোকামনাৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত